সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 19 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। দিনৰ 3:59 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ। দিনৰ 1:46 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:04 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব মেঘৰশ্মি, বায়ুযোগ, অষ্টোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসকণ বৰাহৰশ্মি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:26 পৰা 6:06। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 5:47 পৰা 9:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট আজৰি সময় লাভ কৰিব। গতিকে নিজৰ স্বাস্থ্য আৰু নিজৰ ব্যক্তিগত কাম কাজৰ বাবে আপুনি কিছু আজি সময় লাভ কৰিব। যদি এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ পৰা বহুদিনৰ পৰা কিবা লাভ পাম বুলি ভাবি আছিল তেনেধৰণৰ লাভালাভৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। এওঁলোকৰ কিন্তু কথা বতৰাত আজি হাঁহি ফূৰ্তি আৰু আনন্দৰে সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব, যাৰ বাবে সমাজত তেওঁলোকৰ লোকপ্ৰিয়তা বাঢ়িব। সকলোৱে আজি মৰম চেনেহ কৰিব। কিন্তু কল্পনা শক্তি এওঁলোকৰ বৃদ্ধি পাব। বেছিকৈ কল্পনা আৰু বেছিকৈ কথাবোৰ ভাবি থকা দেখা যাব। কৰ্মক্ষেত্ৰত কিবা কাম আপুনি হয়তো মনোযোগ দি নকৰাৰ বাবে অকণমান সাল সলনি কৰিবলগীয়াও হ'ব পাৰে, নতুবা অকণমান কৰ্মক্ষেত্ৰত অমনোযোগিতাৰ বাবে কাম বনত খেলি মেলি হ'ব পাৰে। গতিকে গুৰুত্ব ৰখাটো আপোনাৰ বাবে ভাল হ'ব। জীৱনসংগীয়ে আজি আপোনাক কিবা ভাল উপদেশ দিব। প্ৰিয়জনৰ ফালৰ পৰা উপদেশ আজি নিশ্চয় লাভ কৰিব। পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও আজি প্ৰবল আছে। গতিকে বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাও দেখা যাব। আজি বিদ্যা তেওঁলোকৰ একাগ্ৰতা মাজে সময়ে অকণমান কমিব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা জানিব আৰু শিকিব পাৰিব। লগতে কোনোবা বন্ধু নতুবা অন্য কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ হয়তো ধন বিচাৰি আহিব পাৰে। আজি এওঁলোকে কথা বতৰাবোৰ কিছু ফূৰ্তিৰে আনন্দৰে সকলোৰে সৈতে কোৱা দেখা যাব। আজি সামাজিক কাম কাজত অংশগ্ৰহণৰ যোগো দেখা গৈছে আৰু সমাজত
লোকপ্ৰিয়তা আপোনাৰ বৃদ্ধি পাব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে আপুনি ঘৰত কিবা কাৰণবশতঃ আহিবলগীয়া হোৱা দেখা যাব, কিন্তু এওঁলোকৰ ঘূৰা ফুৰাৰ যোগ আজি প্ৰবল আছে। কিবা কাৰণবশতঃ ক'ৰবাত ফুৰিব যাব লাগিব। আজি সৰু কথাই হয়তো সম্বন্ধত অকণমান দূৰত্ব বঢ়াব পাৰে, নতুবা সৰু কথাত প্ৰিয়জনৰ সৈতে খং ৰাগ কাজিয়া পেচালৰ সূত্ৰপাত হ'ব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰখাটোৱেই ভাল হ'ব আপোনাৰ বাবে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিন্তু ভাল খবৰ অহাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগত দেখা গৈছে। ৰাজহুৱা কামত ব্যস্ত থাকিব লাগিব, কিবা নহয় কিবা ৰাজহুৱা কাম আপুনি আজি কৰিব লাগিব। পঢ়াত কিছু এওঁলোকৰ উদ্বিগ্নতা বাঢ়িব, গতিকে খুব কম সময়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। অন্য সকলো দিশত অৱশ্যে দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি খঙৰ পৰিমাণ অকণমান বৃদ্ধি পোৱা দেখা যাব, গতিকে নিজক কিছু নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আজি পৰিশ্ৰম অকণমান বাঢ়িব, গতিকে কামৰ বোজা পৰিশ্ৰম অকণমান বৃদ্ধি হোৱা দেখা যাব। আজি ঘৰত কোনো নতুন আলহী নতুবা কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনাও প্ৰবল আছে। প্ৰিয়জনৰ সৈতে এই ৰাশি ব্যক্তিসকলে ক'ৰবাত হয়তো ফুৰিব নতুবা কাৰোবাৰ ঘৰলৈ যাবলগীয়া হোৱাও দেখা যাব। আজি এওঁলোকে আনক সহায় কৰিব বিচৰা দেখা যাব। কিবা নহয় কিবা ক্ষেত্ৰত আনক আপুনি আজি সহায় কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিয়ে আপোনাক সিমান ছাপোৰ্ট নকৰিব পাৰে, নতুবা পৰিয়ালৰ পৰা আজি যিমান আপুনি ছাপোৰ্ট পাম বুলি ভাবিছিল সিমান ছাপোৰ্ট লাভ নকৰিব। অন্য সকলো দিশত আপুনি অকলে আগবাঢ়িবলগীয়া হোৱাও দেখা যাব। আজি পিতৃ মাতৃৰ হয়তো খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে পিতৃ মাতৃৰ বাবে ঘৰুৱা খৰচ অকণমান বৃদ্ধি পাব। বিদ্যাত কিন্তু এওঁলোকৰ আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব, গতিকে যিখিনি পঢ়িব সেইখিনি পঢ়া শুনাৰ জৰিয়তে এওঁলোকে কিছু শিক্ষাত অগ্ৰগতি লাভ কৰিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে খেলা ধূলা কৰিলে আপোনাৰ স্বাস্থ্যত আজি সবলতা আহিব, কিন্তু আজি আপোনাৰ বন্ধুত্বৰ ক্ষেত্ৰখন অত্যন্ত শুভদায়ক। কোনোবা বন্ধুৰ পৰা বিপদৰ সময়ত সহায় লাভ কৰিব। আজি ঘৰত নতুন সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰিব, গতিকে ত্যাগ কৰাৰ আজি আপোনাৰ ইচ্ছা প্ৰবল বাঢ়িব। কিন্তু এওঁলোকৰ স্বভাৱ চৰিত্ৰটো আজি বিনম্ৰতা আহিব। আচাৰ ব্যৱহাৰবোৰ খুব সুন্দৰ হৈ পৰা দেখা যাব। আকৰ্ষণীয়তা বাঢ়িব। আপুনি যি কামেই নকৰক কিয় সেই কাম বনৰ বাবে নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবে অন্য ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হ'ব। আপোনাৰ কাম বনৰ প্ৰতি বিশেষ আকৰ্ষিত হৈ পৰা দেখা যাব। আজি সাজোন কাচোনত অকণমান খৰচ হ'ব পাৰে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ, গতিকে সাজোন কাচোন কৰোঁতে নতুবা ড্ৰেছ পাতি ক্ৰয় কৰাৰ বাবে খৰচৰ মাত্ৰা বৃদ্ধি পোৱাও দেখা যাব। আজি আপুনি সন্মান লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে লক্ষ্য কৰিলে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিদ্যাত তেওঁলোকৰ আজি কমকৈ মন বহিব, গতিকে যিখিনি পঢ়া শুনা কৰিব কম সময় পঢ়া শুনা কৰা দেখা যাব। আজি কিন্তু এওঁলোকৰ বহুদিন নোহোৱা কিবা কামো হৈ উঠা দেখা যাব, গতিকে পুৰণা কামত অগ্ৰগতিৰ যোগো দেখা পোৱা গৈছে। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সকলো সমস্যা সোনকালে সমাধান কৰিব পাৰিব, গতিকে আপোনাৰ সন্মুখত যি সমস্যাই নাহক কিয় সকলো সমস্যা সহজ হৈ পৰিব। অৱশ্যে আৰ্থিকভাৱে আজি খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব। খৰচ অকণমান আপুনি কৰিব লাগিব। আজি নিজৰ ক্ষমতা আৰু দক্ষতাৰ বাবে সমাজত সকলোকে আপুনি নিজৰ পিনে কৰিব পাৰিব, গতিকে কৰ্মক্ষেত্ৰত কৰ্মদক্ষতা কৰ্মকৌশলতা বৃদ্ধি পাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।
কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হোৱাও দেখা যাব। ঘূৰা ফুৰাটো আজি মন যাব, ক'ৰবাত ফুৰিব, ক'ৰবাত মুকলি ঠাইত যোৱাৰ ইচ্ছা যাব পাৰে। কিন্তু পিতৃ মাতৃৰ পৰাও আজি আশীৰ্বাদ লাভ কৰিব। পিতৃ মাতৃয়ে কোনোবা ক্ষেত্ৰত ভাল উপদেশ নতুবা ভাল আশীৰ্বাদ দিয়া দেখা যাব। এওঁলোকৰ মনত কিবা নহয় কিবা এটা কৰাৰ আজি ইচ্ছা থাকিব। গতিকে মনত নতুন চিন্তা, নতুন আশাৰ আজি উদয় হ'ব। পঢ়া তেওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা অকণমান সহায় বিচাৰিবলগীয়া হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যৰ লগতে মানসিক বলাবলো বৃদ্ধি পাব। মনত উৎসাহ আজি বৃদ্ধি পাব। আৰ্থিকভাৱে যদি বিগত দিনত ধন সিমান নাছিল হাতত, আজি কম বেছি পৰিমাণে ধনৰ উন্নতি হ'ব। আৰ্থিক সমস্যাবোৰ অকণমান দূৰ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বন্ধুক কিবা কাম কৰিবলৈ দায়িত্ব দিয়াও দেখা যাব। দিনটো কিন্তু আপোনাৰ বাবে আজি সকলো প্ৰকাৰে লাভদায়ক হৈ পৰিব। কিন্তু কিবা কথাত কোনোবা ব্যক্তিয়ে খং কৰাও দেখা যাব আপোনাক। গতিকে সকলোৰে সৈতে সম্বন্ধত যিমান পাৰে মধুৰতা আনিব। ব্যক্তিগত কামবোৰ আজি সোনকালে হৈ পৰিব। বিশেষকৈ ৰাজহুৱা কামতকৈ ব্যক্তিগত কামবোৰ সোনকালে হৈ উঠা দেখা যাব। ঘৰৰ কিবা প্ৰয়োজনীয় কাম কাজত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰৰ কিবা আজি সম্পত্তি, ঘৰৰ কিবা বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনাৰ খৰচ অকণমান বাঢ়িব। আজি দিনটোত গৃহত শুভ কাৰ্যানুষ্ঠান চলি থাকিব পাৰে। গতিকে ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা যাব। বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি একাগ্ৰ হৈ পঢ়া শুনাত আগবঢ়া দেখা যাব। অন্য সকলো দিশত দিনটো আজিৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ আশা আৰু বিভিন্ন ধৰণৰ আজি উৎসাহ আপোনাৰ মনত বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি উন্নতি আৰু লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলে আজি স্বতন্ত্ৰভাৱে সকলো কাম কৰা দেখা যাব। গতিকে আনৰ প্ৰেছাৰত, আনৰ মতে কাম সিমান নকৰি নিজৰ মতে কাম বনবোৰ কৰা দেখা যাব। কিন্তু ঘৰৰ অকণমান চিন্তা থাকিব পাৰে। ঘৰুৱা কিবা চিন্তা মনত চলি থকা দেখা যাব। খৰচ আপুনি ভবাতকৈ অকণমান বেছি কৰিব লাগিব। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি দিনটোত এওঁলোকৰ নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগো দেখা গৈছে। কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি নিজৰ ক্ষমতা আৰু দক্ষতাবোৰ আনক দেখুৱাব চেষ্টা কৰা এওঁলোকে দেখা যাব। লগতে আজি সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম। খৰচৰ মাত্ৰা আজি সম্বন্ধত অকণমান বাঢ়িব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ চিনেমা চাব, ক'ৰবাত ফুৰিব যাব, এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰতো কিছু গুৰুত্ব দিয়া নতুবা মন যোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি মনত আনন্দ বৃদ্ধি পাব। পঢ়া শুনা কৰিলেও এওঁলোকে আনন্দিত হৈ খুব উৎসাহিত হৈ পঢ়া শুনা কৰা দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল আৰু মানসিক ইচ্ছা প্ৰবল বৃদ্ধি পাব। গতিকে সকলো কামত এক্টিভ হৈ থকা দেখা যাব। আজি পিতৃ মাতৃয়ে অকণমান ধন কমকৈ খৰচ কৰাক লৈ উপদেশ দিব পাৰে নতুবা পিতৃ মাতৃয়ে কিবা কথা আজি শুনাব পাৰে। আজি দিনটোত আনৰ কথা মতে চলাটো বিশেষভাৱে লাভপ্ৰদায়ক হৈ পৰিব। বিশেষকৈ যদি আপুনি আনৰ জ্যেষ্ঠ ব্যক্তিৰ কথা শুনে তেতিয়াহ'লে লাভৰ পৰিমাণ বৃদ্ধি পাব। আজি কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা বন্ধুৰ পৰা উপহাৰ হঠাৎ হয়তো লাভ কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি সংগীত শুনাৰ ইচ্ছা বিশেষভাৱে বৃদ্ধি পাব। ঘৰৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত
হয়তো কিবা মেৰামতি কৰিবলগীয়া হ'ব পাৰে, ঘৰৰ মেৰামতি নতুবা ঘৰৰ গৃহ নিৰ্মাণ তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ খৰচো অকণমান বৃদ্ধি পাব। দিনটো আজি খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। পুৰণা দিনৰ কথাবোৰ আজি মনত চলি থকা দেখা যাব। আজি কোনোবা বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাৎকাৰ হ'ব, গতিকে হয়তো এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ আৰু অকণমান দিনটো কিছু এনাৰ্জি লাভ কৰিব। লগতে উত্তম খাদ্য গ্ৰহণ কৰাৰ সৌভাগ্য আপুনি বিশেষভাৱে লাভ কৰিব। গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা বাহিৰতে হওক উত্তম খাদ্য গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। বিদ্যাত অকণমান কমকৈ মন বহিব, পঢ়িব বহিলেই এওঁলোকৰ মনত কিবা অন্য চিন্তা চলি থকাও দেখা যাব। কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ আৰু চাফ চিকুণ হৈ থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলক আজি পিতৃয়ে অকণমান খং ৰাগ কৰিব পাৰে। পিতৃৰ সৈতে সম্বন্ধত কিছু দূৰত্ব বাঢ়িব, গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। আজি কিন্তু এওঁলোকৰ কঠিন কামো সহজ হৈ পৰিব। আজি বন্ধুৰ সহায়ত নতুবা কোনোবা অন্য প্ৰিয় ব্যক্তিৰ সহায়ত ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আনৰ সহায় সহযোগিতাত আজি আৰ্থিক সমস্যাবোৰ আপোনাৰ দূৰ হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কামেই নকৰক কিয় আজি ভাগৰ সোনকালে অনুভৱ হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত নতুন প্ৰেমত আজি সহায় লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ আৰম্ভণিতে কিবা ভাল খবৰ লাভ কৰিব, নতুবা ভাল কাম আপোনাৰ দিনটোৰ আৰম্ভণিতে হৈ উঠিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সময় বৰ বিশেষ হাতত নাথাকিব, কিয়নো কিবা কৰিম বুলি ভাবিও হয়তো কাম আপোনাৰ ৰৈ যাব পাৰে, আধৰুৱা হৈ ৰোৱা দেখা যাব। আজি এই ধনুৰাশি ব্যক্তিসকলৰ পুৰণা দিনৰ স্মৃতিবোৰ মনলৈ অহা দেখা যাব আৰু পুৰণা বয় বস্তু ক্ৰয় কৰাত আজি বিশেষ আপোনাৰ ইচ্ছা যাব। গতিকে নতুন বয় বস্তুতকৈ এওঁলোকে পুৰণা বয় বস্তু ক্ৰয় কৰা দেখা যাব। আজি ইফালৰ কথা সিফালে কৈ ফুৰাটো ভাল নহয়, কিয়নো তেনে কৰিলে আপোনাৰ কাৰোবাৰ সৈতে মতভেদ, কাৰোবাৰ সৈতে সম্বন্ধত দূৰত্ব বাঢ়িব পাৰে। পঢ়া শুনাত কিন্তু এওঁলোকৰ একাগ্ৰতা বাঢ়িব। আজি যিখিনি পঢ়া শুনা কৰিব সেইখিনি সময়ত খুব গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। আজি এওঁলোকৰ শিক্ষামূলক ভ্ৰমণো হ'ব পাৰে, গতিকে শিক্ষাৰ বাবে হয়তো ক'ৰবাত সৰু সুৰা যাত্ৰা হোৱাৰ সম্ভাৱনা আছে। ঘৰত যদি ইলেক্ট্ৰনিক বস্তু আছে সেই ইলেক্ট্ৰনিক বস্তুৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত উদ্বিগ্নতা বাঢ়িব। যিকোনো কাম সোনকালে হৈ উঠাটো আপুনি বিচাৰিব, অকণমান পলম হ'লেই হয়তো আপোনাৰ ধৈৰ্য কিছু কম হৈ পৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ থাকিব শুভ সংখ্যা 2 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি পুৰণা দিনৰ কথাবোৰ মনলৈ আহিব। পুৰণা দিনৰ স্মৃতিবোৰ আজি মনত চলি থকা দেখা যাব। আজি কিন্তু এওঁলোকৰ কৰ্মত পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে অকণমান ভাল কাম কৰক, নিশ্চয় কৰ্মত ভাল আজি পদোন্নতি হ'ব। কিন্তু কিবা কথাই অকণমান হয়তো মনত চিন্তাও চলাই থাকিব পাৰে, নতুবা স্বাস্থ্যটো অকণমান প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰে তেওঁলোকৰ আজি আৰ্থিকভাৱে অকণমান দুৰ্বল অনুভৱ কৰা দেখা যাব। যাত্ৰা কৰাটো অত্যন্ত শুভদায়ক, কিয়নো যাত্ৰা আজি ৰোমান্টিক হৈ পৰিব। কৰ্ম এওঁলোকে সোনকালে যিকোনো কাম কৰা দেখা যাব। যিকোনো কাম সোনকালে শেষ কৰি এওঁলোকে আজৰি সময় নতুবা ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা কৰাও দেখা যাব। পৰিয়ালত কিবা ভাল খবৰ আহিব। পাৰিবাৰিক ক্ষেত্ৰত ভাল খবৰ অহাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বন্ধুক লগ পোৱাৰো আজি সম্ভাৱনা প্ৰবল আছে। এনে কোনো পুৰণা বন্ধুক লগ পাব, যি বন্ধুক লগ পোৱাৰ ফলত আপোনাৰ দিনটো আজি আৰু অকণমান আনন্দদায়ক হৈ পৰিব। পঢ়া তেওঁলোকৰ কিছু জ্যেষ্ঠ ব্যক্তিৰ সৈতে ডিছকাছ কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত সৰুকালৰ কিবা কথা আজি
চলি থাকিব। গতিকে শিশুদিনৰ কিবা কথাই অকণ মনত হয়তো চঞ্চলতা আনিব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কথাবোৰ সোনকালে বুজি উঠিব পাৰিব। গতিকে কথা জনাৰ আৰু শিকাৰ আপোনাৰ ইচ্ছা বাঢ়িব, কথাবোৰ সোনকালে বুজি উঠিব পাৰিব। ধন যদি ক'ৰবাত আপুনি খৰচ কৰিবলগীয়া আছিল, আজি সেই ক্ষেত্ৰত খৰচ ভবাতকৈ অকণমান বৃদ্ধি পাব। কিন্তু এওঁলোকৰ ৰাজ সাহায্য প্ৰাপ্তিৰ যোগ দেখা গৈছে। চৰকাৰীভাৱে কিবা ভাল খবৰ নতুবা কিবা লাভালাভ আপুনি আজি লাভ কৰিব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ সময় দিব নোৱাৰিব, কিয়নো কৰ্মতকৈ এওঁলোকে ঘৰতে বেছি সময় দিনটো পাৰ কৰা দেখা যাব। আজি কোনোবা লগ বন্ধুৰ সৈতে হয়তো সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে, কিবা কথাই কাজিয়াৰ উদ্ভৱো কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। আজি জীৱনসংগীৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু তেওঁৰ সৈতে হয়তো ক'ৰবাত গ'লে স্বাস্থ্যত খৰচ অকণমান হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু অজ্ঞাত ব্যক্তিৰ সৈতে সম্বন্ধ নাৰাখিব। ৰাখিলে হয়তো আপোনাৰ কিছু দুৰ্বলতা নতুবা ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। অন্য সকলো দিশত শুভ। এওঁলোকৰ আজি আকস্মিক ভাল খবৰ ৰাতিপুৱাৰ ভাগতে কিবা লাভ কৰিব, পুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। অন্য সকলো দিশত শুভ, যিহেতু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত কিছু গুৰুত্ব ৰাখিব। বেছিকৈ খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। কিন্তু এওঁলোকৰ আজি বন্ধুৰ পৰা বিশেষ সহায়ৰ যোগ দেখা গৈছে। কোনোবা এনে বন্ধুৱে আপোনাক আজি প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। খৰচ আপুনি ভবাতকৈ য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে যিমান পাৰে আপুনি খৰচ কমকৈ কৰাৰ চেষ্টা কৰিব। আজি পিতৃ মাতৃৰ বিষয়ে অকণমান চিন্তা আপোনাৰ মনত চলিব পাৰে। যদি ৰাশি ব্যক্তিসকলে ক'ৰবাত ফুৰিম বুলি যাব বিচাৰি আছিল, কিন্তু সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি আজি কৰিবলগীয়া হ'ব পাৰে। আঁতৰত থকা কোনোবা ব্যক্তি, কোনোবা সম্বন্ধীয় ব্যক্তি হওক নতুবা অন্য বন্ধুৱে হওক, তেনে ব্যক্তিৰ পৰা কিবা খবৰ আজি অহাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি ঘৰৰ সমস্যাবোৰ আপুনি বিশেষকৈ সমাধান কৰাত গুৰুত্ব দিয়া দেখা যাব। গতিকে ঘৰৰ যদি কিবা কাম বন আছে, সেই কামত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব। আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে এওঁলোকে চলা দেখা যাব। যাত্ৰা কৰাটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। গতিকে যদিও অকণমান সাল সলনি হ'ব পাৰে যাত্ৰাৰ পৰিকল্পনাবোৰ, কিন্তু যাত্ৰা কৰাটো আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। অন্য অৱশ্যে সকলো দিশত এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিদ্যাত তেওঁলোকৰ আজি আনৰ কথা মতে পঢ়া শুনা কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।